নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম সো সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে জব ডিটেইলছ খিনি ভালদৰে বুজি পায় আৰু ভালদৰে আবেদন কৰিব পাৰে সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলতে হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে গুৱাহাটী এয়াৰপৰ্ট ভালেমান ভেকেন্সি আৰু সব অফিচৰ ভেকেন্সি হ'ব মেনেজাৰৰ লগতে বেক অফিচ ফ্ৰন্ট অফিচৰ ভেকেন্সি কোনো আপোনাৰ গ্ৰাউন্ড ষ্টাফ বা কেবিন ক্ৰু ভেকেন্সি নহয় এটা যদি গুৱাহাটী এয়াৰপৰ্টৰ অফিচত কাম কৰিব খুজিছে সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দি আছো কেনেকৈ জয়েন কৰিব কেনেকৈ চাকৰিটো কৰিব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও বাজাজ পালচাৰ কোম্পানী ভেকেন্সি চলি আছে সব কেটা আমাৰ অসমৰে লোকেশনৰ ভেকেন্সি যদি ইন্টাৰেস্টেড চাব পাৰে আৰু ওয়ার্ক ফ্রম হোম লগতে টাটা স্টিল কোম্পানী অল আসাম প্ৰাইভেট জব বুজিমন স্মল ফাইনান্স বেংক টাটা মোটৰছ আসাম নিউ প্ৰাইভেট জব ভেকেন্সি ফাৰ্মা কোম্পানী আসাম নিউ প্ৰাইভেট জব 2024 সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ সব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি 8 ঘন্টা ডিউটি হ'ব স্যালাৰি 20000 মান হ'ব 100 প্লাস ভেকেন্সি পাই যাব ফ্ৰন্ট অফিস বেক অফিস আৰু মেনেজাৰৰ ভেকেন্সি আজিৰ ভিডিওত পাই যাব সো সম্পূৰ্ণ ভিডিওটো চাওক বুজাই দি আছো প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ব্ৰহ্মপুত্ৰ কাৰ্গোৰ পৰা ভেকেন্সি গুৱাহাটী আৰু এক্সিকিউটিভ ফ্লিটৰ কাৰণে ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে স্যালাৰি হ'ব 16000 পাৰ মান এটো কাৰণে ভেহিকল প্লেসমেন্ট বোৰ ডেইলি টাস্কত থাকিব আৰু এনচিউ কৰিব লাগিব যে ডিজিগনেটেড এৰিয়াত ভেহিকলবোৰ গৈছে না নাই আৰু ৰেকৰ্ড কৰি থব লাগিব ভেহিকল ৰেফাৰেন্সবোৰ সো এইবোৰে কাম হ'ব ৰিপৰ্ট জেনাৰেশন কম্পাইল আৰু জেনাৰেট কৰিব লাগিব ডেইলি ৰিপৰ্টবোৰ ডেইলি এনচিউ কৰিব লাগিব যে ৰিপৰ্টবোৰ একুৰেট হৈ আছে না আৰু আপডেটেড হৈ আছে না নাই আৰু সেন্ড কৰিব লাগিব জেনাৰেটেড ৰিপৰ্ট টু দা কনসাৰ্ন টিম আৰু এনেকুৱা কাম হ'ব ডাটা এন্ট্ৰি ৰিলেটেড অলপমান কাম হ'ব অলপমান ভেহিকলবোৰ চাব লাগিব মানে গাড়ীবোৰ চাব লাগিব আৰু আপোনালোকৰ ডেইলি এসাইন টাস্ক কিছুমান থাকিব হেবোৰ প্ৰায়োৰিটাইজ কৰি আৰ্জেন্টলি আৰু ইম্পৰ্টেন্ট বেসিছত কৰিব লাগিব সো ইন্টাৰেস্টেড যদি হয় নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন যদি আছে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো যাৰ গ্ৰেজুৱেচন আছে 21 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনাক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি যোনটো আপোনাৰ ৰখি আছিল গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি আৰু এটো গুৱাহাটী এয়াৰপৰ্টৰ গুৱাহাটীৰ ভেকেন্সি হ'ব যোনটো নতুন ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট বনাই আছে একাউন্টস মেনেজাৰ এটো কাৰণে বিকম এমকম পাস কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন মেনেজমেন্ট ট্ৰেইনি আৰু ডেভেলপমেন্ট বেক অফিস এক্সিকিউটিভ এটো কাৰণে কম্পিউটাৰ প্ৰফিচিয়েন্সি লগতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফ্ৰন্ট অফিস এক্সিকিউটিভও আছে এটো কাৰণে গ্ৰেজুৱেচন কৰা হলে এলিজিবল হৈ যাব আৰু প্ৰজেক্ট মেনেজাৰ এটো কাৰণে মেনেজমেন্ট ট্ৰেইনিং এভিয়েশন সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব পিআৰ মেনেজমেন্ট কন্টেন্ট আৰু ডিজিটেল প্ৰফিচিয়েন্সিবোৰ জানিব লাগিব সো এইকেইটাৰ কাৰণে আপোনালোকৰ 2 বছৰ এটা অভিজ্ঞতা লাগিব মেন্ডেটৰি আগতে এয়াৰপৰ্ট কাম কৰা বা একে ফিল্ডত যদি কাম কৰা অভিজ্ঞতা আছে চলি যাব কোনো ফিজ দিব দৰকাৰ নাই আৰু আপোনালোকৰ ইন্টাৰেস্ট যদি হয় ইমেইল আইডি কন্টাক্ট নাম্বাৰ খিনি দিয়া আছে 21 আগষ্টৰ ভিতৰত আবেদন কৰক আৰু তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱাব আৰু যদি ফ্ৰেছাৰ্ছ আবেদন নকৰিব যেহেতু এটা ইম্পৰ্টেন্ট লেখাই আছে যে 2 বছৰ অভিজ্ঞতা লাগিবই তিথে আবেদন কৰিব দিছে সো এনে ফোন নকৰিব যাৰ অভিজ্ঞতা নাই নেভিগেন্সিলৈ যাম নেভিগেন্সি উজিমন স্মল ফাইনান্স বেংকৰ ভেকেন্সি ৰিটেল ব্ৰাঞ্চ বেংকিং সেলছৰ কাৰণে ভেকেন্সি এটো কাৰণে একুইজিশন মেনেজাৰ এসিস্টেন্ট একুইজিশন মেনেজাৰ কালাপাহাৰ গুৱাহাটী ব্ৰাঞ্চৰ পৰা আহিছে এটো কাৰণে সিটিসি বেস ইন দা ইন্ডাষ্ট্ৰি দিয়া হ'ব ৰিটেল বেংকিং অভিজ্ঞতা যাৰ আছে হিয়তে খালি আবেদন কৰিব পাৰে যেহেতু লিখা আছে ৰিটেল বেংকিং এক্সপেৰিয়েন্স ইজ ম্যান্ডেটৰি ইন্টাৰেস্টেড হয় নিজৰ ৰিজিউমখন ইমেইলত পঠাই দিয়ক 21 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি এটা লিডিং আপোনালোকৰ এমধাবাদৰ ফাৰ্মাসিউটিকেল কোম্পানী মানে মেডিসিন কোম্পানী ফাৰ্মা কোম্পানীৰ ভেকেন্সি এটো এটা আৰু এৰিয়া বিজনেস মেনেজাৰ ভেকেন্সি ফৰ ভেটেৰিনাৰী আৰু ফিচাৰী সেগমেন্ট এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব লাগে এবাৰ হুডি লব পাৰে ইমেইলত দি আছে ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিব পাৰে 22 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ ভেকেন্সি গুৱাহাটীৰ পৰা আহিছে আইএসপি নেটৱৰ্ক মনিটৰিং ইঞ্জিনিয়াৰ এটা ভেকেন্সি এটো কাৰণে কেণ্ডিডেট ৰেসপন্সিবল হ'ব মনিটৰিং আৰু মেইনটেইনিং দা আইএসপি নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কোৱালিফিকেশন ডিগ্ৰী বা ডিপ্লোমা কৰা হ'ব লাগিব কম্পিউটাৰত আগতে
আৰু ISP ফিল্ড সার্ভিস ইঞ্জিনিয়ার এটার কারণে দুটা ভ্যাকেন্সি আছে এটার কারণে আপনার রেসপন্সিবল হব ইনস্টলেশন মেইনটেনেন্স আর রিপেয়ার অফ ISP নেটওয়ার্ক সার্ভিস এট ক্লায়েন্ট লোকেশন কোয়ালিফিকেশন এক্সপিরিয়েন্স ইন দ্য ফিল্ড সার্ভিস অপারেশন নেটওয়ার্কিং আৰু কাস্টমাৰ সাৰ্ভিস সো ইন্টাৰেস্ট যদি হয় নিজৰ ৰিজিউমিখন ইমেইলত পঠাই দিব পাৰে বা হোৱাটছএপত পঠাই দিব পাৰে 21 আগষ্টৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নকৰিব যাতে কোম্পানীও কনফিউজ নহয় আপোনালোকক ইন্টাৰভিউলৈ মাতা হয় নেভিগেন্সি লজাম নেভিগেন্সি আপোনালোকৰ আহিছে হিটাচি এসি অথৰাইজ ডিলাৰ যোনটো আপোনালোকৰ খ্ৰীষ্টান বস্তিত আছে হেটো কাৰণে ফিমেল একাউন্টেন্ট এটো কাৰণে ফিমেল হ'ব লাগিব একাউন্টেন্ট জবটোৰ কাৰণে মেলে যাতে আবেদন নকৰে আৰু কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব টেলি নলেজ হ'ব লাগিব 10000 পৰা 12000 পাৰ মান পাব সো এজ লিমিট দিয়া আছে 22 টু 27 ইয়াৰ্ছৰ ভিতৰত এটা চাকৰি আবেদন কৰিব পাৰে যদি এলিজিবল হয় আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া আছে 20 আগষ্টৰ ভিতৰত আবেদনটো কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোক জনোৱা হ'ব সো বহুত এটা ভাল অপৰচুনিটি এইটো বিকম পাস ফিমেল ক্যান্ডিডেটৰ কাৰণে কোনোবা যদি আপোনালোকৰ চিনাকি আছে কোনোবা যদি বিকম পাস ঘৰতে এনে বহি আছে বা জব বিচাৰি আছে হিহঁতৰ লগত শেয়াৰ কৰি দিব যাতে হিহঁতৰ অলপ হলেও বেনিফিট হয় নেভিগেন্সি লৈ যাম নেভিগেন্সি কম্পিউটাৰ টিচাৰ ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে অইল ভেলি গাৰ্লছ আৰু বয় স্কুল বাণীপুৰ ডিব্ৰুগড় এইটোৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ টিচাৰৰ কাৰণে কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে আপোনালোকৰ গ্ৰেজুৱেচন প্লাস PGDCA যদি আছে পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰেশ্যন তেতিয়া এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা BCA MCA যদি আছে তেতিয়াও পাৰিব যদি BSc কম্পিউটাৰ আছে তেতিয়াও পাৰিব যদি BTech ইন কম্পিউটাৰ সায়েন্স কৰা হৈছে তেতিয়াও পাৰিব লাগে হেটো কাৰণে ইন্টাৰেস্ট যদি হয় এবাৰ এনকুৱেৰি কাৰণে প্ৰিন্সিপালক লগ কৰিব পাৰে আৰু ইন্টাৰভিউলৈ একেদিনাই দিব পাৰিব 6 দিনৰ ভিতৰত 10টা পৰা 11টা বজালৈ যাব পাৰে অৰিজিনাল টেষ্টিমনিয়েল আৰু নিজৰ বায়োডাটাখন লৈ যাব সো জমা দিব পাৰে আৰু যোৱাৰ আগতে নিজৰ ৰিজিউমিখন ইমেইলত পঠাই দিব সেলাৰি হ'ব নেগোচিয়েবল নেভিগেন্সি লৈ যাম নেভিগেন্সি টিচাৰৰ ভেকেন্সি শিক্ষকৰ ভেকেন্সি ইংলিছ আৰু সায়েন্স টিচাৰ ফৰ মিডল সেকশন এখন আহিছে আপোনালোকৰ অকলেণ্ড ইংলিছ হাই স্কুল কুমাৰপাৰা পাছালি গুৱাহাটী লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে এইটো চাকৰি 22 আগষ্ট 22 আগষ্টৰ ভিতৰত আবেদনটো কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আৰ্জেন্ট ৰিকুৱাৰ্ড ইন বিল্ডিং মেটেৰিয়েল মেনুফেকচাৰিং কোম্পানী ভেকেন্সি প্ৰথমটো আহিছে আপোনালোকৰ বিশ্বনাথ তেজপুৰ নেক্সটটো আহিছে নাহাৰলগুন অৰুণাচল প্ৰদেশ আৰু 3 নম্বৰটো লখিমপুৰ এইটো কাৰণে সেলস এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী নহয় একেটা লোকেশনৰ কাৰণে কোৱালিফিকেশন খালি গ্ৰেজুৱেচন হ'ব লাগিব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব যদি এক্সপেৰিয়েন্স হয় সিমিলাৰ বেকগ্ৰাউণ্ডত যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়াহলে প্ৰেফাৰেন্স এটা বেছি দিয়া হ'ব আৰু এইটো চাকৰিৰ কাৰণে 15 পৰা 20000 দৰমহা পাব সব বহুত এটা ভাল দৰমহা হয় এইটো সো ট্ৰেভেলিং এলাউন্সেস কিনিও কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব ইন্টাৰেস্টেড হলে নিজৰ ৰিজিউমিখন ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে application applied for the post of sales executive বুলি লিখি দিব আৰু ব্ৰেকেটত লিখি দিব যদি তেজপুৰ কৰিব হয় তেজপুৰ যদি নাহাৰলগুন যদি লখিমপুৰ কৰিব হয় লখিমপুৰ লিখি পঠাই দিলে হল সো যদি শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউলৈ নিশ্চয় মাতা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ডিব্ৰুগড়ৰ পৰা আৰু এটা ভেকেন্সি বিমল অটো এজেন্সি ভেকেন্সি আৰু আৰ্জেন্ট আপোনালোকৰ অটোমোবাইল সেলস আৰু বডি শপ সাৰ্ভিস এডভাইজাৰৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ অটোমোবাইল সেক্টৰৰ কাম কৰা অভিজ্ঞতা লাগিব 100% লাগিব আৰু ইন্টাৰেস্টেড হয় কন্টাক্ট নম্বৰ তলত দি আছে 21 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেন্ড হৈতে বন্ধু মানে হৈতে ভিডিওটো শেয়াৰ কৰি দিব যাতে হিহঁতে এটা সুবিধা হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব কিবা যদি সুধিব কমেন্ট সেকশনত সুধিব পাৰা আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক যদি জয়েন কৰে কৰি থব তাতে ভাল আপডেট পাই থাকিব আৰু আমাৰ এটা ইনষ্টাগ্ৰাম পেজও খোলা হৈছে তাতেও জয়েন কৰি থব তাতে অৰিজিনাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে আগলৈ ভিডিও চাই থাকিব